Hello everyone, মই দীক্ষিতা। আজি আপোনালোকক মই আমাৰ গৰু মাতা, আমাৰ ছাগলী পোৱালি গিটা দেখাম। এতিয়া মই গৰু মাতাক ছাগলী মইনাক ঘাঁহ দিব আহিছো। এইগিটা দিনত বহুত কষ্ট হৈছে। ঘাঁহ বন নাইকিয়া হৈছে যে বৌৱে অলপমান ঘাঁহ কাটি থৈ গৈছে। তাকে ঘাঁহ দিব আহিছো। আপোনালোককো দেখাম, চাই থাকক। এতিয়া মই আহি আছো দেই। আপোনালোকে চাই থাকক দেই। আমাৰ গৰু মাতাকে ছাগলী মইনাকে চাব। পিছফালে গৰু ছাগলী গিটা এৰাল দি থৈ আছে, আমি গৈ আছো। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়নে? কমেণ্টত লিখি দিব দেই। এজনী আমাৰ ছাগলী মাক। এতিয়া আকৌ পিছফালে থকাজনীয়ে চাই আছে। তাইকো কেইটামান ঘাঁহ দি দিওঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছেনে বাৰু জনাব দেই। এতিয়া যাম গৰু মাতা ওচৰলৈ। গৰু মাজনী বহুত দূৰত আছে, মই আহি আছো। মোক দেখাৰ লগে গৰুজনী মোৰ ওচৰলৈ দৌৰি আহিছে। দেখিছেনে মোৰ হাতৰ পৰাই ঘাঁহ খাইছে? ভাল লাগিছে ন? আপোনালোকে গৰু মাতাক ভাল পাব দেই। গৰু মাতাৰ গাত ভগৱান আছে। তেটো স্কুটি ভগৱান থাকে। গৰু মাতা গাত আছে, সেইকাৰণে গৰুক মৰম কৰিব। মই সৰু হৈ থাকোঁতে বৌৱে গৰুজনী নাইমপুৰৰ পৰা আনিছিলে, মামা ককা ঘৰৰ পৰা আনিছিলে। এতিয়া গৰু মইনাও দুটা হ'ল আৰু আমাৰ ছাগলী 5জনী আছে। আমাৰ বৌৱে বহুত মৰম কৰে, ময়ো বহুত মৰম কৰোঁ। আজিলৈ আহিছো। আকৌ নতুন ভিডিঅ' লগ পাম। বাই বাই, ভালকে থাকিব দেই।